হেল্ল', এয়া চকুৰ বেমাৰ লৈ দুইটাই ওলাইছোঁ লং জাৰ্ণি লৈ। ক'ত গৈ আছে গোটেইখিনি দেখাই আছোঁ। এইফালে মানে চকুৰ বেমাৰ ইগন'ৰ কৰিছোঁ, নগ'লেও নহয়। তো ক'ত গৈ আছোঁ আপোনালোকক গৈ থাকোঁতে ক'ম বাৰু, তাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালে। দুইটাই ক'ত ওলাইছোঁ সকলোবোৰ গৈ থাকোঁতে ক'ম বাৰু। এতিয়া ৰুমৰ পৰা ওলাই দিওঁ। এইযোৰ এতিয়া বেমাৰৰ কাৰণেহে মাৰি ল'ব লাগিব, যিহেতু মোৰ পৰা বেলেগৰ তাত নাযায়। মানে এই চকুৰ অসুখটো মানে প্ৰথমে তাৰ হৈছিলে, তাৰ পৰা মোৰ তাত আহিলে। তো এইটো অকণমান মানে খুচৰা টাইপ, সেইটো কাৰণে মানে মই অকণমান এনেকৈ ছেফটিৰ কাৰণে এইটো লৈছোঁ। তো এয়া আৰু ইফালৰ পৰা ই ৰিক্সাত গৈছোঁ। এইখিনি আমি গণেশ মন্দিৰলৈ গৈছোঁ, তাৰ পৰা বাছত যাম পল্টন বজাৰ ষ্টেচনত। ইয়াতে বাছ ৰখি আছোঁ, দেখা দেখি নাই বাছৰ। আজি মানে বাছ কম, যিহেতু যোৱাকালি ইলেকশ্যন গ'ল, মানুহ ফুল আছে, চাৰিওফালে ৰখি আছে। আমি এতিয়া বাছত গৈ আছোঁ নলবাৰীৰ পৰা। আজি মানে বহুত ষ্ট্ৰাগল কৰি কিবাকৈ জালুকবাৰী পাইছোঁ। তো আৰু ট্ৰেইন আমি টাইমত গৈ পাওঁ নে নাপাওঁ একদম ভয় লাগি আছে বাৰু। আধা ঘণ্টা আছে আমাৰ হাতত। এতিয়া জালুকবাৰীৰ পৰা গৈ আছোঁ, দৌৰি দৌৰি গৈ আছোঁ, আৰু 10 মিনিট আছে। কিবাকৈ পালেই হ'ল আৰু। চব ৰেডি আছে, মানুহ চাওক ষ্টেচনত ইমান ভিৰ। অ' মাই গড, মানুহ। ফাইনেলি ট্ৰেইনখন পালোঁ বাৰু, আৰু ষ্টাৰ্ট দিব আৰু বেছি সময় নাই। 3 মিনিট 4 মিনিটমান আছে। সেইকাৰণে বহি লৈছোঁ, ভাগৰ লাগিছে, বহুত দৌৰিলোঁ না, তো ভাগৰ লাগিছে। খিৰিকীখন নাই গাইজ, মানে খিৰিকীখন ভাল নহয়, তাকে এই ভাল কৰি আছে ৰেলত, খিৰিকী মেৰামতি কৰি আছে। চাহ এবাৰ মুখখন, মনটো ভাল নহয়, বাহিৰখন বোলে দেখা নাই। সেইফালে অকণমান জালমুড়ি খাব ৰ'ব। দুইটাই পুৰা খাইছোঁ, এইটো জ্বলা নিদিয়া, এইটো জ্বলা লৈছে। পুৰা খাই খাই গৈ আছোঁ। এইফালে অকণমান শুবৰ কাৰণে চেষ্টা কৰি আছোঁ, যিহেতু মূৰৰ বিষ উঠিছে চকুৰ বাবে। এইফালে ষ্টেচন এটাত ৰখিছে, ক'ৰ হয় বাৰু এইটো গম নাপাওঁ আৰু। চাহ এতিয়া গৈ থাকিম। আমাৰ নামিব হৈছে আৰু বেছি নাই, 5:50 আমি পাম ষ্টেচন যোৰহাট। তো আৰু চাহটো খাই লওঁ। নহ'লে চকুৰটো ভালকৈ ভাল পোৱাই নাই, চকু আৰু ইমান জল্দি ভাল নাপাওঁ বাৰু। এইফালে চাওকচোন, ধুনীয়া ঘৰ এটা দেখিলোঁ। আজিকালি গাঁৱে ভূঞে এনেদৰে মাটিৰ ঘৰ দেখা পোৱা নাযায়। ইয়াতে এনেকৈ দেখিলোঁ, ঘৰটো ইমান বেছি ভাল লাগিছে দেখি। এনেকুৱা ঘৰ দেখাই পোৱা নাযায় আজিকালি। গুড মৰ্ণিং যোৰহাট। 5669 গুৱাহাটী ডিব্ৰুগড়। এখন ট্ৰেইনত আহিছিলোঁ, ট্ৰেইনখন গ'ল বাৰু। এইফালে এয়া যোৰহাট টাউন পাই গ'লোঁ আমি। এতিয়া ক'ত যাব লাগে, কোনফালে যাব লাগে নাজানো, চব গুগল মেপে হেল্প কৰিব আমাক। বাকী এইফালে চকুৰ বিষত ৰাতিটো টোপনি নাই, এনেই শুইছোঁ বাৰু, কিন্তু চকুৰ বিষত মানে মূৰৰ বিষ অভাৰ হৈ গৈছে। তো ৰাতিটো আজি বহুত কষ্ট পালোঁ। এতিয়া অকণমান ষ্টেচনতে বহিছোঁ দুইটাই, মানে ইয়াৰ এটা যোৰহাটত এক্সাম আছে। এক্সামটো আছে 2টা বজাৰ পৰা। এক্সামটোৰ কাৰণে আহিলোঁ বাৰু, এক্সাম আছে 2টা বজাত। তো এতিয়া বাজিছে 6টা, তো ৰখিব লাগিব আৰু। ষ্টেচনতে যিহেতু ৱেইটিং ৰুম এটা আছিলে, তাতে অকণমান বহিলোঁ আৰু ধুনীয়াকৈ মুখ হাত ধুই ফ্ৰেছ হ'লোঁ। এতিয়াহে কিবা মানে ভাল লাগিছে আৰু ইয়াতে ৰুমটো পোৱাই মানে বহুত বেছি ভাল লাগে। নাপালে কিবা গা চা বেছি বেয়াই লাগি থাকিল হয়। পূৰা চকুৰ মেডিচিন লৈ আছোঁ। এইফালে দুইটা খোজকাঢ়ি গৈ আছোঁ। প্ৰথমতে কিবা খাই লওঁ, ভোক লাগিছে। কালি মানে ট্ৰেইনত তেনেকৈ নাপালোঁ, ৰাতি হৈ গ'ল নে, তো খোৱা লোৱা একো নহ'লে। ৰাতিপুৱা চাহ একাপ আৰু এটা বম বিস্কুট খালোঁ। তো এতিয়া চাওঁ কি পাওঁ, তো খাওঁ, বহুত ভোক লাগিছে, দুইটাৰে লাগিছে। ৰাতি আমি কিবা খাম বুলি ভাবিছিলোঁ, কিন্তু ট্ৰেইনত নাপালোঁৱে। এইফালে ঠাইত ৰৈ এয়া পুৰি চাহ খাই আছোঁ। এইফালে এড্ৰেছটো সুধি আছে বাৰু। এতিয়া বাজিছে 8টা, ধুনীয়াকৈ পুৰি চাহ খালোঁ। মই পুৰিৰ লগত চব্জি নাখাওঁ বাৰু। পুৰি চাহ খাই এতিয়া গৈ আছোঁ। আগতে লোকেশ্যনটো ওলাই লওঁ, তাৰপিছত আৰু ক'ৰবাত বহিম, কিবা কৰিম, কাৰণ আমাৰ হাতত আৰু বহুত সময় আছে। এক্সাম হ'ব 2টা বজাৰ পৰা, এতিয়া বাজিছে 8টা, তো বহুত সময় আমাৰ হাতত আছে। এইফালে খোজকাঢ়ি গৈ আছোঁ, আৰু ওপৰ ফালে চাওকচোন, তাত ইমান ধুনীয়াকৈ ৰঙা ফুল ফুলি আছে।
তলতো বাৰু সৰি আছে কি পা ওচৰত গৈ চাওঁ ৰ'ব ফুল এপালৈ ভাল লাগিছে কিবা গছডাল দূৰৰ পৰা এইটো ফুলটো দিয়াচোন মোক এইটো দিয়াচোন এনে দিয়াচোন কিমান ডাঙৰ চাওঁ অঁ মোক কৈছে বিষাক্ত হ'ব পাৰে চকুত একো নালাৰিবা মানে ভয় কৰি থাকে মই মানে কিবা লাৰিম কিবা কৰিম একদম আৰু পুৰা একদম সৰু বাচ্ছাৰ নিচিনা ট্ৰিট কৰি থাকে ভাল লাগিছে ফুলটো বাকী চাওকচোন ইমান ধুনীয়া মৰম লগা ডাঙৰ বাকী ফুলপাহ বাৰু হাততে লৈ আছোঁ সঁচাকৈ মৰম লগা কালাৰটো এতিয়া ফুলত কি ভাইৰাছ থাকিব আৰু মই নালাৰো নহয় চকুতকো এইফালে তামোল খাব ৰৈছে দোকান দেখি এয়া চাওক ভাটৌ চৰাই নিচিনা ঠোঁটটো কিবা ফুল হয় আৰু নামটো নাজানো বাট সঁচাকৈ মৰম লাগে ফুলপাহ এইফালে তৰমুজ খাবৰ কাৰণে কাটিব দিছোঁ তৰমুজ খাই খাই এতিয়া গৈ থাকিম মানে পিয়াহ লাগিছে আমি ষ্টেচনৰ পৰা পূৰা 5 কিলোমিটাৰ খোজকাঢ়িব লাগিব তো 4 কিলোমিটাৰ অলৰেডি কাঢ়িলোঁ আৰু 1 কিলোমিটাৰ আছে তো আৰু গৈ আছোঁ সেইখিনি খোজকাঢ়িয়ে গৈ আছোঁ আজি আৰু মানে হেৰিত যোৱা নাই একো টেম্পু চেম্পুত যোৱা নাই আমি বাৰু বিচাৰি পালোঁ এক্সাম হলটো ইয়াতে হয় এয়া অজন্তা এতিয়া বাৰু সময় হোৱা নাই এণ্ট্ৰি হোৱা নাই যিহেতু 2টাত এক্সাম আছে এতিয়া বাজিছে 10টা তো ক'ৰবাত বহোঁ এইফালে এঠাইত ৰখি 2টাই একাপ একাপ লাল চাহ খাইছোঁ গাটো মানে বেয়া লাগিছে নে ৰাতি টোপনি যিহেতু ভালকৈ হোৱা নাই তো এনেকৈ দোকান এখনত বহি চাহ খাই আছোঁ এক্সাম হলটোৰ ওচৰতে যিহেতু যোৰহাট বাছ ষ্টেণ্ডটো আছিলে তো তালৈকে গৈ তাত ধুনীয়াকৈ বহি অকণমান ৰেষ্ট লৈছোঁ মোৰ গাটো ইমান বেছি বেয়া হৈ গৈছিলে মই আৰু থিয় হৈ থাকিব পৰা অৱস্থাত নাছিলোঁ সেয়া তাত গৈ অকণমান ৰেষ্ট লৈছোঁ এঘণ্টামান লৈছোঁ তেতিয়াহে মই উঠিব পৰা অৱস্থাত আছিলোঁ মই ভাবিছোঁ আৰু মই নোৱাৰোঁ ৰিটাৰ্ণ ঘৰতে যাব লাগিব পিছত বাকী গাটো ভাল লাগিলে অলপ ৰেষ্ট লোৱাৰ পিছত ISBTৰ পৰা ওলালোঁ এতিয়া পূৰা 2 ঘণ্টা ইয়াতে ৰেষ্ট ল'লোঁ এতিয়া 2টাই ভাত খাম ক'ৰবাত তাৰপিছত এক্সাম দিব সোমাবহি আৰু মই ক'ৰবাত ৰখি থাকিম আৰু বাহিৰত ঠাইটোত যিহেতু আমি নতুন ক'ত কি পায় ভালদৰে নাজানো সেয়া দাদা এজনক সুধিলোঁ যে দাদা ইয়াতে ভাত ক'ত পায় তো দাদাজনে ক'লে বলা ৰিক্সাত উঠা মই তোমালোকক থৈ আহিম বহুত ধুনীয়া বনাই তোমালোকে খাই মোৰ নাম ক'ব লাগিব তো কথা মতে দাদাৰ ৰিক্সাত উঠিলোঁ আৰু গৈও আছোঁ ভালো লাগিলে বহুত দিনৰ মূৰত ৰিক্সাত উঠিলোঁ দুইটাই ফাৰ্ষ্ট টাইম একেলগে ৰিক্সাত উঠিছোঁ আগতে বাৰু সৰু থাকোঁতে উঠিছিলোঁ এতিয়া আৰু বহুত বছৰ হ'ল উঠা নাই কথাতে গম পাইছে নেকি কথাতে গম পাইছে দাদাই মানে আমাক চিনিয়ে পাইছে গুৱাহাটী নলবাৰী নেকি কৈছে ধৰিব পাৰিছে সেইকাৰণে আপুনি মাততে গম পাইছে আৰু এয়া আহি পালোঁ মাইনা হোটেল আৰু আহিয়ে ভাতৰ অৰ্ডাৰ দিলোঁ তো ভেজ থালি ল'লোঁ যিহেতু আৰু মাছ মাংস বাহিৰত ইমান খাই মই ভাল নাপাওঁ তো চকুৰো অসুখ এইফালে তো ধুনীয়াকৈ ভাত খালোঁ আৰু ভাত খাই সঁচাকৈ দাদাজনক ধন্যবাদ দিব লগা হৈ গৈছে ইমানেই ধুনীয়া লাগিছে পইচাও কম ইমান টেষ্টি মানে ঘৰত নিজে বনাই খোৱাৰ নিচিনা লাগিছে আৰু সঁচাকৈ এই ভাত সাজ মানে কেতিয়াও পাহৰিব নোৱাৰোঁ প্ৰায় ষ্টুডেণ্টবোৰ আহি পাইছে আৰু আজি এক্সাম থকা আৰু এক্সামটো হ'ব ইয়াতে মানে মই মাংসৰ দোকানত বহি আছোঁ কাৰোবাক মাংস লাগিলে আহিব পাৰে বাকী এক্সাম ষ্টাৰ্ট হোৱাই নাই 2টা বজাত আছে ৰিপৰ্টিং টাইম তো 2টাৰ পৰা চাগে ষ্টাৰ্ট হ'ব এইফালে যাব ওলাইছে বেষ্ট অফ লাক এতিয়া হোৱা এক্সাম কেনে হ'ল তাৰমানে সেই আৰু চাকৰি কৰা চাকৰিয়ালৰ ঘৈণীয়েক নামটো নাপাম নেকি টেগটো হা চাকৰিয়ালৰ ঘৈণীয়েক টেগটো নাপাম নেকি কি আশা কম তাকে কৰিব মই এই কণা চকুদি যোৰহাট লৈ আহিছোঁ তাকে কৰিব যোৰহাট লৈ আছিলোঁ কণা চকুদি এক্সাম শেষ হোৱাৰ পিছতে আমি উঠিলোঁ নাইট চুপাৰত আৰু এঠাইত গৈ আছোঁ মানে আমাৰ এক্সামত যোৱাৰ আগতে প্লেন আছিলে যদি একো অসুবিধা নহয় চব ঠিকে থাকে আমি শিৱসাগৰৰ পৰা আহিম তো কথা মতে কাম গোটেইখিনি যিহেতু অ'কে আছে যিহেতু চকুটোও ভাল পাইছোঁ অকণমান এইখিনি সময়ত কিন্তু চকুটোৱে মোক চাথ দিছে দেই মানে ভাল হৈছে আৰু অলপ ভাল হৈ আহি আছে তো সেইটো কাৰণে ভাবিলোঁ আৰু এইটো চান্স নেহেৰুৱাওঁ সেয়ে বিহুৰ বতৰ যিহেতু আমি শিৱসাগৰলৈ বুলি 2টাই ওলালোঁ আৰু নাইট চুপাৰখন পালোঁ আৰু নাইট চুপাৰত মই লাইফত তেনেকৈ উঠি পোৱা নাই দেই তো ফাৰ্ষ্ট টাইম উঠিছোঁ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ অকণমান ৰাস্তা হ'লেও মানে বহুত বেছি ভাল লাগিছে মনৰ আশা এটাও পূৰণ হৈছে যিহেতু উঠি পোৱা নাছিলোঁ ভাল লাগিলে বাৰু এক্সপিৰিয়েঞ্চটো মজা কেনেকুৱা লাগিল বাকী এয়া আমি আহি পালোঁ শিৱসাগৰ তো ইয়াতে থাকিম আজি আমাৰ মানে হঠাতে প্লেন কিছুমান হৈ আছে তো শিৱসাগৰ আহিলোঁ সেইটো দেখাই আছোঁ আপোনালোকক কি কৰোঁ কি নকৰোঁ 2টাই আহি পালোঁ আমি মানে যাযাবৰ হৈ আছোঁ বৰ্তমান
এইফালে নামবিলাক দেখি কিবা এটা ভাল লাগি আছে। আমি এতিয়া দুইটাই ৰুম বিচাৰি আছোঁ। আগতে ৰুম এটা চাই লওঁ, টোপনি বহুত ক্ষতি হৈছে, বহুত বেছি ভাগৰ লাগিছে একদম। বহুত কিবা কিবি কৰি ৰুম ল'লোঁ আমি, মানে আমাক কাপল বুলি ভাবিছে, ল'ৰা ছোৱালীক ৰুম নিদিওঁ বুলি কৈছে। কি বুলি কৈছে, নাই মই ৱাইফৰ লগত আহিছোঁ, বিশ্বাস কৰা নাই মানে। চব ডকুমেণ্ট নোপোৱাৰ পিছত কৰিছে, বাকী এইটো কাম বহুত ভাল কৰিছে বাৰু, ছেফটি আছে, এইখিনি কৰা ভাল লাগিছে, কাৰণ আজিকালি বহুত ঘটনা ঘটি থাকে। বাকী ৰুম আমাৰ বহুত ওপৰত, 3 নম্বৰ ফ্ল'ৰ, এইটো নহয় নেকি? আৰু ওপৰত নহয় নেকি? এইটো আছিলে। ফাইনেলি ৰুমটো পালোঁ আৰু ৰুমত আহি মানে অকণমান ফ্ৰেছ হ'লোঁ। ভাগৰ লাগিছে যদিও এবাৰ মানে তলৰ পৰা গৈ আহোঁ, দুইটাই মানে এবাৰ টাউনখন চাওঁ শিৱসাগৰৰ, এতিয়া ৰাতিৰ পৰিৱেশটো, যিহেতু আৰু পিছত কেতিয়া অহা হয় ঠিকটো নাই, সেয়েহে মানে এবাৰ তলৰ পৰা দুটা আহোঁ, ভাত চাতো খাই আহোঁ। বাকী এইফালে আমাৰ ৰুমটো, এইফালে তালা মাৰি আছে। বাকী এইটো 4 নম্বৰ ফ্ল'ৰ, বহুত তলত নামিব লাগিব একদম। এইফালে আমাৰ লজৰ ফ্ৰণ্টতে এয়া ISBT, ইয়াতে গোটেইখিনি বাছ চাছ পোৱা যাব, আৰু যদি আমি বাছতো যাওঁ ইয়াৰ পৰা যাব পাৰিম কালি। কোনফালে চোৱাচোন, ইয়াতে মানে যিহেতু ইভিনিঙৰ পৰিৱেশত বৰপুখুৰীটো চাবৰ কাৰণে ভাল শুনিছোঁ, নেটতে আমি চাইছিলোঁ এইবিলাক, তো এতিয়া সেই হিচাপত এবাৰ বৰপুখুৰীয়ে চাই আহোঁ। গৈ আছোঁ বাৰু আমি বৰপুখুৰীলৈ, যিহেতু আমাৰ ৰুমৰ পৰা 900 মিটাৰ দূৰ দেখাইছে, তো এতিয়া গৈ আছোঁ। সেইটোৱে শিৱদৌল নেকি? এই ফ্ৰণ্টত সেইটো শিৱদৌল আই থিংক হয়। কালি মৰ্ণিং আহিম ভাবিছোঁ বাৰু, একো যদি অসুবিধা নহয় ইয়াতে কালি মৰ্ণিং আমি দুয়ো আহিম দিয়া। কেনেকুৱা ফিলিং? প্ৰথম টাইম দুয়ো শিৱসাগৰত, ফাৰ্ষ্ট টাইম আহিছোঁ শিৱসাগৰ, আগতে আহি পোৱা নাই। এতিয়ালৈ বাৰু ভালে লাগি আছে। হঠাৎ কৰা প্লেন মানে ছাকচেছ হয় আৰু আমাৰ, মানে ক'ৰ পৰা কি প্লেন কেনেকৈ কি হৈ আছে আমিয়ে ধৰিব পৰা নাই। ভগৱান জানে। বেলেগ প্লেন হৈ আছে আমাৰ কিন্তু। এইফালে আমি এতিয়া চানা খাই আছোঁ। মোক 10 টকা দিছে, সি 20 টকা লৈছে। মানে মই জ্বলা তলা একো লোৱা নাই, অকণ নিমখ লৈছোঁ। ভিউটো চাওকচোন, সঁচায়ে মজা আৰু বহুত মজা আৰু, মানে এনেকুৱা লাগিছিলে ইমান দিন কিয় চাব অহা নাছিলোঁ এইবিলাক, আমি অসমৰ মানুহ হৈ চাব অহা নাই। এটা বস্তু চাওকচোন, এতিয়াও যে আমি চাই ৱাও কৈ আছোঁ, তো তেতিয়াৰ দিনত কিমান ধুনীয়া আছিলে। তেতিয়াতো বেলেগ এনেকুৱা একো বনোৱা নাই, এতিয়াতো আমি কিমান বস্তু দেখা পালোঁ, তাৰ পিছতো এনেকৈ দেখি ৱাও ফিল এটা আহি গৈছে সঁচাই। আৰু এইফালে আছে বৰপুখুৰী, এইটো আৰু দিনত কালি দেখাব পাৰিম আৰু এইফালে আছে আমাৰ এইটো চানা প্ৰেমিক, খাই শেষ কৰিলে আকৌ এখন দোকানত লৈছে। বাকী কিন্তু ইয়াতে টেষ্টি বনায় ন, চানাটো ধুনীয়া। তো আমাৰ এইটো চানা প্ৰেমিক। আপোনালোকে এটা আন্দাজ লগাব পাৰিব, চাওকচোন ইমান প্ৰকাণ্ড হয় বৰপুখুৰীটো, চাৰিওফালে পাৰে পাৰে লাইটবোৰ আছে, সঁচায়ে বহুত ডাঙৰ হয়। আৰু চাওকচোন হাঁহকেইটা ইমান ধুনীয়াকৈ আছে পানীখিনিত। মাত লগাইছে কিন্তু, চাওকচোন ইমান ধুনীয়াকৈ আছে। এই তাতো কিমান কেইটা আছে, ইয়াতে ৰাতি পাৰত জিৰণি লয়, দিনত চাগে পানীত খেলি থাকে পূৰা। এইফালে এতিয়া ভাত খাব বহিছোঁ আমি, ইয়াতে আহিছোঁ, য'ত ৰুম আছে তাতে মানে ভাত খাম। এয়া আমাৰ ৰুমৰ ওপৰত আছোঁ বাৰু, আৰু ইয়াৰ পৰা শিৱদৌলটো দেখাই পায়। এই সেইফালে পৰা দেখাই আছোঁ ৰ'ব ভালকৈ। এইফালে এয়া ISBT, আৰু এইয়া সেয়া শিৱদৌল, জুম কৰি দেখাব। এইফালে ৰুমত সোমালোঁ, এইটো আমাৰ ৰুম, ইয়াতে এয়া ডাবল বেড আছে, আৰু এইফালে বাথৰুম, আহিয়ে বাথৰুমত গৈছে। আৰু এইফালে দেহাই নাটানে, একদম হাৰ মনে মানা নাই যদি দেহাই হাৰ মানি দিছে, তো আৰু নোৱাৰোঁ একদম। এতিয়া শুম আৰু ৰাতিপুৱা কেইটাত সাৰ পাওঁ কোনো গেৰাণ্টি নাই, তেতিয়া শুই দিওঁ আৰু বহুত বেছি ভাগৰ লাগিছে। বাকী কালি ৰাতিপুৱা আপোনালোকক ধুনীয়া ধুনীয়া জেগাবোৰ দেখাম, এতিয়া বাৰু শুই থাকোঁ আমি।